নৱেম্বৰ মাহৰ নতুন সপ্তাহটো অৰ্থাৎ আপোনাৰ 18 পৰা 24 নৱেম্বৰলৈকে অতি শুভ সংযোজনেৰে আৰম্ভ হৈছে। এই সপ্তাহত চন্দ্ৰই নিজৰ উচ্চ ৰাশি বৃষ ৰাশিত প্ৰৱেশ কৰি গৌৰী যুগৰ সৃষ্টি কৰিব। ইয়াৰ ফলত বুধাদিত্য ৰাজযোগৰ এক সংযোগো ঘটি আছে। বৈদিক জ্যোতিষৰ মতে গৌৰী যুগে মানুহক আৰ্থিক শক্তি প্ৰদান কৰে আৰু ইয়াৰ উপৰি উন্নতি আৰু প্ৰগতিৰ পথ মুকলি কৰে। এনে পৰিস্থিতিত মিথুন ৰাশি আৰু কৰ্কট ৰাশিৰ লোকৰ স্থানীয় লোকে নৱেম্বৰৰ এই সপ্তাহত বুধাদিত্য ৰাজযোগৰ বাবে বিশেষ সুবিধা লাভ কৰিব আৰু কেৰিয়াৰত উচ্চ পদবী আৰু হঠাৎ আৰ্থিক সুবিধা লাভ কৰিব। সাপ্তাহিক লাকি ৰাশিফলৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আৰু অধিক জনোৱা হওক। নৱেম্বৰৰ নতুন সপ্তাহটো অতি ভাগ্যৱান হ'ব। দৰাচলতে সপ্তাহৰ আৰম্ভণিতে চন্দ্ৰ বৃষ ৰাশিৰ উচ্চ ৰাশিত থাকিব, যাৰ বাবে গৌৰী যুগৰ সৃষ্টি হ'ব। ইয়াৰ লগতে বুধ আৰু সূৰ্যৰ সংগমৰ ফলত এই সপ্তাহত বুধাদিত্য যুগৰ কাৰ্যকৰী হ'বলৈ গৈ আছে। দৰাচলতে এই সপ্তাহত বৃশ্চিক ৰাশিত সূৰ্য আৰু বুধ সংযুক্ত হ'ব। এনে পৰিস্থিতিত মিথুন ৰাশি, কৰ্কট, বৃশ্চিক, মকৰ আৰু মীন ৰাশিৰ স্থানীয় লোকে এই সপ্তাহত গৌৰী যুগৰ সৈতে বুধাদিত্য ৰাজযোগৰ এই শুভ যুগৰ দ্বাৰা বিশেষ সুবিধা লাভ কৰিবলৈ ওলাইছে। এই ৰাশিৰ থলুৱা লোকসকলৰ সৌভাগ্য বৃদ্ধি পোৱাৰ লগে লগে তেওঁলোকৰ হয়তো আৰ্থিক সুবিধা আৰু বাহন লাভ কৰিব পাৰে। আপুনি আপোনাৰ কেৰিয়াৰত উচ্চ উন্নতি আৰু সন্মান লাভ কৰিব। এনে পৰিস্থিতিত এই সপ্তাহৰ ভাগ্য ৰাশিৰ বিষয়ে জনোৱা হওক। এই সপ্তাহৰ প্ৰথম ভাগ্যশালী ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ নৱেম্বৰৰ এই সপ্তাহে তেওঁলোকৰ বাবে সুখ আৰু সৌভাগ্যৰ বৃদ্ধি কৰিব আৰু এই সপ্তাহত আপোনাৰ পৰিকল্পিত সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। সপ্তাহটোৰ আৰম্ভণিতে হ'ব এক শুভ কাৰ্যৰে। ইয়াৰ ফলত আপুনি বহু ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ব্যৱসায়ৰ লগত জড়িত লোকসকলে আকাংক্ষিত সুবিধা লাভ কৰিব। যিসকলে দীৰ্ঘদিন ধৰি ব্যৱসায় সম্প্ৰসাৰণৰ কথা চিন্তা চৰ্চা কৰি আহিছে, তেওঁলোকৰ বাবে হয়তো এই সপ্তাহতে তেওঁলোকৰ ইচ্ছা পূৰণ হ'বলৈ গৈ আছে। যিসকলে দীৰ্ঘদিন ধৰি বিদেশত কেৰিয়াৰ গঢ়িবলৈ চেষ্টা কৰি আহিছে, তেওঁলোকৰ বাবে তেওঁলোকৰ বাটত থকা যিকোনো ডাঙৰ বাধা এই সপ্তাহত দূৰ হ'ব। প্ৰেমৰ সম্পৰ্কত আপোনাৰ বাবে এই সপ্তাহটো অতি অনুকূল হ'ব। যদি আপুনি কাৰোবাৰ আগত আপোনাৰ প্ৰেম প্ৰকাশ কৰাৰ কথা ভাবি আছে, তেনেহ'লে আপোনাৰ সিদ্ধান্তবোৰ সফল হ'ব। আপুনি আপোনাৰ আত্মীয়ৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব। সপ্তাহৰ দ্বিতীয়াৰ্ধত আপুনি হয়তো মাটি, অট্টালিকা বা বাহনৰ পৰাও সুখ পাব পাৰে। গতিকে এই সপ্তাহটো আপোনাৰ বাবে অতি ভাগ্যশালী হ'ব। এতিয়া দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ নৱেম্বৰৰ এই সপ্তাহতে আপোনালোকৰ বাবে কিছু কামৰ বাধাৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে আপোনাৰ বুদ্ধিমত্তা আৰু বিচক্ষণতাৰে সেইবোৰ জয় কৰাত আপুনি সফল হ'ব। সপ্তাহটো আগবাঢ়ি যোৱাৰ লগে লগে আপুনি সুবিধা আৰু অগ্ৰগতি লাভ কৰিবলৈ আৰম্ভ কৰিব। সহযোগিতাৰ জৰিয়তে কঠিনতম প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাত আপুনি সফল হ'ব। চাকৰি প্ৰত্যাশীসকলে তেওঁলোকৰ কামৰ বাবে জ্যেষ্ঠ লোকৰ পৰা প্ৰশংসা লাভ কৰিব পাৰিব আৰু লগতে দীৰ্ঘদিন ধৰি বাকী থকা বদলি বা পদোন্নতি হ'ব পাৰে। এই সময়ছোৱাত আপুনি ধৰ্মীয় আৰু সামাজিক কাম কাজৰ প্ৰতিও আগ্ৰহী হ'ব। তীৰ্থৰ যাত্ৰালৈ যোৱাৰো সম্ভাৱনা থাকিব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সপ্তাহটো অতি অনুকূল হ'বলৈ গৈ আছে। তেওঁলোকে হয়তো কিছু ভাল খবৰ শুনিব লাভ কৰিব আৰু আপুনি হয়তো আপোনাৰ প্ৰেম সংগীৰ পৰা এটা চমক উপহাৰো লাভ কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ প্ৰেমৰ সম্পৰ্কটো এক আন্তৰিক সম্পৰ্ক গঢ় লৈ উঠিব। এতিয়া তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকসকলৰ হয়তো নৱেম্বৰৰ এই সপ্তাহত কিছু ভাল খবৰ শুনিব। এই সপ্তাহত পৰিয়ালত যথেষ্ট সুখৰ সৃষ্টি হ'ব। আচলতে পৰিয়ালৰ কোনোবা প্ৰিয় সদস্যৰ লগত জড়িত কিছুমান ডাঙৰ কৃতিত্ব পৰিয়ালটোৰ সুখৰ এটা ডাঙৰ কাৰণ হৈ পৰিব। এই সময়ছোৱাত চাকৰি প্ৰত্যাশীসকলে লাভ কৰিব সৌভাগ্যৰ সম্পূৰ্ণ সমৰ্থন। এই ৰাশিত জন্ম লোৱা ৰাজনীতিৰ লগত জড়িত লোকে হয়তো ডাঙৰ পদ বা দায়িত্ব লাভ কৰিব পাৰে। যদি আপুনি বাহন কিনাৰ কথা ভাবিছে, তেনেহ'লে এই সপ্তাহত আপোনাৰ ইচ্ছা পূৰণ হোৱাৰ সম্ভাৱনা আছে। পৰীক্ষাৰ প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা লোকসকলে আকাংক্ষিত সফলতা লাভ কৰিব। সপ্তাহৰ দ্বিতীয়াৰ্ধত পৰিয়ালত কিছুমান শুভ পৰিঘটনাও ঘটিব। গতিকে বহুদিনৰ মূৰত আত্মীয়ক লগ পোৱাৰ সুযোগ পাব আৰু লগতে আপোনাৰ আনন্দৰে সময়বোৰ কটাবলৈ সক্ষম হ'ব আৰু লগতে ইতিমধ্যে চলি থকা প্ৰেমৰ সম্পৰ্কবোৰ সুদৃঢ় হ'ব আৰু প্ৰেমৰ সংগীৰ সৈতে পাৰস্পৰিক বিশ্বাস বাঢ়িব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব। এতিয়া চতুৰ্থ ভাগ্যশালী ৰাশিটো হৈছে মকৰ ৰাশি। নৱেম্বৰৰ এইটো সপ্তাহত মকৰ ৰাশিৰ বাবে অধিক শুভ আৰু সফল হ'ব। এই সপ্তাহত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে আনন্দৰে সময় কটাব। এই সময়ছোৱাত মাটি, অট্টালিকা বা বাহন ক্ৰয় বিক্ৰয়ৰ সৈতে জড়িত ইচ্ছাও
পূৰণ হ'ব। পূৰ্বপুৰুষৰ সম্পত্তিক লৈ যিকোনো বিবাদ কোনো জ্যেষ্ঠ বা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত নিষ্পত্তি কৰিব পাৰিব। ব্যৱসায়ীসকলৰ ধন অভাৱনীয়ভাৱে বজাৰত ওলাই আহিব। ইয়াৰ ফলত তেওঁলোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এই সময়ত আপুনি কিছুমান আঁচনিত ধন বিনিয়োগ কৰিব পাৰে, যিয়ে আপোনাক ভৱিষ্যতে ডাঙৰ সুবিধা দিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ মন দিব। কৰ্মচাৰীসকলে কৰ্মক্ষেত্ৰত বিষয়া আৰু সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক গঢ়ি তুলিব আৰু ইয়াৰ ফলত তেওঁলোকে কিছু ভাল পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব আৰু হঠাতে আপোনাৰ কোনো দায়িত্ব বৃদ্ধি পাব। এতিয়া পঞ্চম ভাগ্যশালী ৰাশিটো হৈছে মীন ৰাশি। নৱেম্বৰৰ এই সপ্তাহটোত মীন ৰাশিৰ স্থানীয় লোকৰ বাবে শুভ হ'ব। আপোনাৰ সৌভাগ্য বৃদ্ধি পাব। সপ্তাহটোৰ আৰম্ভণিতে এজন প্ৰভাৱশালী ব্যক্তিয়ে আপোনাৰ সমস্যা সমাধান কৰিব। পৰিয়ালৰ সদস্যৰ সৈতে হোৱা মতানৈক্য দূৰ হ'ব আৰু পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক উন্নত হ'ব। ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে সপ্তাহৰ মাজভাগ অতি ভাল হ'ব। এই সময়ছোৱাত অংশীদাৰিত্বৰে ব্যৱসায় কৰাসকলে বিশেষ সুবিধা লাভ কৰিব। এই সপ্তাহটো চাকৰি প্ৰত্যাশীসকলৰ বাবে অতি ভাগ্যৱান হ'ব। হঠাৎ পৰিয়ালৰ সদস্যৰ লগত ক'ৰবালৈ যোৱাৰো পৰিকল্পনা কৰিব পাৰে। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কও মধুৰতা হ'ব। বৈবাহিক জীৱন সুখী হ'ব আৰু সুসম্প্ৰীতিও দেখা যাব। স্বাস্থ্য স্বাভাৱিক হ'ব আৰু পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীয়ে হয়তো আকাংক্ষিত ফলাফল লাভ কৰিব। কিছু ভাল খবৰো এইটো সপ্তাহত আপুনি শুনিবলৈ সক্ষম হ'ব। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ওং নমঃ শিৱায় লিখিবলৈ কমেণ্টত নাপাহৰিব।